পঢ়োৱাৰ আগত মৃত্যুৰ আগত সি এটা ভিডিঅ' এৰি থৈ যায় আৰু কল ৰেকৰ্ডিং। মোৰ মাহীয়ে মোৰ পৰা 18 লাখ টকা লৈ আজি 2-2.5 বছৰ হ'ল। তেওঁ মোৰ পৰা পইচাখিনি কিন্তু মিছা ক'লে পাপ হ'ব, ইণ্টাৰেষ্টত লৈছিল, মানে কৈছিল আৰু ইণ্টাৰেষ্ট বুলি কোৱা নাই, একচুৱেলি প্ৰফিটত, উইকত মোক প্ৰফিট দিব আৰু মই উইকলি প্ৰফিট এটা পাম। গতিকে প্ৰত্যেক মাহতে পইচা মই বঢ়াই দিব লগা হৈছিল। এটা বদমাছৰ সীমা নহয়, বদমাছ। নমস্কাৰ বন্ধুসকল, মোৰ নাম কাৰ্তিক কাশ্যপ। বহুতে খবৰ লৈ আছে যে তাতে কি হৈছে। আচলতে মোৰ কোনো ধৰণৰ কেঞ্চাৰ বা কিবা হোৱা নাই, হয়তো হ'ব পাৰে। আৰু বিগত 2 বছৰ ধৰি মই বহুত ডাঙৰ বিপদত আছোঁ। তাৰে বহুতে গম পায় বহুত কথা, কিন্তু আজি মই কিছুমান বস্তু ছ'চিয়েল মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ। মোৰ মাহীয়ে মোৰ পৰা 18 লাখ টকা লৈ আজি 2-2.5 বছৰ হ'ল। তেওঁ মোৰ পৰা পইচাখিনি কিন্তু মিছা ক'লে পাপ হ'ব, ইণ্টাৰেষ্টত লৈছিল, মানে কৈছিল আৰু ইণ্টাৰেষ্ট বুলি কোৱা নাই, একচুৱেলি প্ৰফিটত, উইকত মোক প্ৰফিট দিব আৰু মই উইকলি প্ৰফিট এটা পাম। গতিকে প্ৰত্যেক মাহতে পইচা মই বঢ়াই দিব লগা হৈছিল, বেলেগৰ পৰা ধাৰ কৰি হ'লেও। গোটেইখিনি প্ৰমাণ মোৰ তাত আছে। মোৰ মাহীৰ নাম শ্ৰী দীপিকা হাজৰিকা আৰু মোৰ মহাৰ নাম ৰাম হাজৰিকা। তেওঁলোকৰ ঘৰ উত্তৰ গুৱাহাটীত, আৰু সেইখিনিক দৌলগোবিন্দ মন্দিৰৰ ওচৰত সেইখিনিত ঘৰ। গোটেইখিনি মই লোকেশ্যন সহকাৰে গোটেইখিনি পঠাই দিম। আৰু তেখেতে যে মোৰ পৰা পইচা লৈছে তাৰে প্ৰমাণখিনি মই এই ভিডিঅ'টোৰ পিছত মই যোনে যোনে মোক DM কৰে সকলোকে মানে মই লিংকখিনি দি দিম। মানে মোৰ পেন ড্ৰাইভৰ এতিয়াও গোটেইখিনি বস্তু আছে। মোৰ মাহীয়ে মোক পইচা খোজাৰ, প্ৰথম 6 লাখলৈ পইচা খোজাৰ কিছুমান হেৰি নাই, কিন্তু বাকী 14 লাখ টকা খোজাৰ, 14 নহয় 12 লাখ টকা খোজাৰ গোটেইখিনি মেছেজ আছে যে পইচাখিনি মিলাব লাগে, এনেকুৱা দিব লাগে। তাৰপিছত মোৰ পৰা পইচা লৈ কোনোবা হাপলুকো দিছে লাষ্টত 7 লাখ টকা। তাৰ 200 টকীয়া নোটৰ তাৰে ভিডিঅ' আছে। গতিকে যদি মোৰ কিবা এটা হৈ যায় 2 দিনৰ ভিতৰত, মোৰ দায়ী, মোৰ মৃত্যুত দায়ী কিন্তু মোৰ মাহী দীপিকা হাজৰিকা হ'ব। এইখিনিয়ে ক'লোঁ। আৰু 2 নম্বৰ কথাটো হ'ল কি, মাহীয়ে মোৰ পইচাখিনি কোনোবা শেৱালি, তাইৰ নামে নাছিল, শেৱালি দাস লেখে নে কি লেখে, তাইক দিয়া বুলি কৈছে। আৰু সেই এতিয়া মাজতে তাইৰ ঘৰতো গৈছোঁ, কিন্তু মাহীয়ে কাটি লৈছে যে পইচাখিনি শেৱালিৰ তাত নহ'ব, মানে শেৱালিৰ তাত পইচা হ'লেহে দিব। 2 বছৰ ধৰি এনেকুৱাকৈ লাগি আছে, কৈ আছে যে শেৱালি পইচা দিব। এতিয়া কিমান দূৰ সত্য কি সত্য নাজানো, কিন্তু মই এইখিনি বস্তু কৰিবলৈ বাধ্য হ'লোঁ আজি, কাৰণ মোৰ পইচাখিনি মোক লাগে। মই এতিয়া এটা বিশেষ ধৰণৰ বেমাৰত ভুগি আছোঁ, আৰু সিহঁতে না মোৰ কিবা খবৰ লৈছে, আৰু ফোন কৰিলে পাৰিলে বেয়াকৈ ক'ব খোজে, মোৰ কাৰণে কোম্পানীত কাম কৰিব যাব খোজে, কিবা খুজি আছে। গতিকে মই এটাই আহ্বান জনাইছোঁ, যাতে মোৰ মৃত্যুৰ পিছত দায়ী ইহঁতক কোনেও, মানে ইহঁতক যাতে কোনেও সোধাই নেৰে। আৰু বিশেষকৈ মই এই মেছেজটো মোৰ নলবাৰীৰ মানুহখিনিক লিখি, এই মেছেজখিনি মানে এই হেৰিটো পোৱাৰ, ভিডিঅ'টো পোৱাৰ পিছত যাতে গোটেইখিনি মানুহ মোৰ ঘৰৰ উপস্থিত হয়। কাৰণ এতিয়া মই আৰু চবকে চবখিনি কথা খুলাখুলিকৈ ক'ব বিচাৰিছোঁ। অলৰেডি সিহঁতৰ কাৰণে বহুত সুত ভৰিছোঁ মই, আৰু মোৰ গোটেইখিনি প্ৰমাণ আছে, মাইক মই পইচা দিয়া গোটেইখিনি প্ৰমাণ আছে। গতিকে মই পুলিচৰ দ্বাৰা কেছ কৰিব বিচৰা নাই, মই ডাইৰেক্ট কোৰ্টৰ দ্বাৰা কেছ কৰিব বিচাৰিছোঁ। কাৰণ তাই অলৰেডি মোৰ লগত বহুতখিনি বেয়া কৰিছে, আৰু এতিয়াও মোৰ এই অৱস্থাটোত গুৰুত্ব এটা দিয়া নাই, আৰু উপায় নাই। 6 জুলাই তাৰিখে মোৰ ল'ৰাটো ঢুকাল। মোৰ ল'ৰাটো এজন জিম ট্ৰেইনাৰ আছিল, নলবাৰী জিম নেশ্যনত সি ট্ৰেইন কৰিছিল।
ঘগ্ৰাপাৰত ট্ৰেইন কৰিছিল, পাইকাৰকুছি চিকে জিমত ট্ৰেইন কৰিছিল। সি তাৰমানে বহুতকেইটা জিমত ট্ৰেইন কৰিছিল আছিল আৰু সি এজন মানে শৰীৰ চৰ্চাবিদ আছিল মানে। তাৰপিছত এই 2023 চনত সি নিজে এটা জিম খুলিম বুলি এটা বহুতখিনি পইচা 18-19 লাখ টকা যোগাৰ কৰে। সি এটা বাজাজ ফাইনেন্সত লোন লয়, দেউতাক ৰিটায়াৰ হৈছে, দেউতাকৰ পৰাও পইচা লয়। তাৰপিছত তাৰো কিবা 7-8 লাখ টকা নিজে আছিল, সেনেকৈ লোৱাৰ পিছত সি জিম এটা খুলিম বুলি কাহিলীপাৰা দক্ষিণ গাঁৱত সি ঘৰো ঠিক কৰি থৈছে। অহাৰ পিছত এই মাহীয়েকে তাক কল কৰি কৈছে বুবু এনেকৈ তই অলপ পইচা কল ৰেকৰ্ডিং বদমাছৰ সীমা নহয়, বদমাছ। সি 2000 পইচাটো নিদিলে। তাৰপিছত 1 বছৰ গ'ল, 2023 পইচাটো লৈছিল। 24 চনৰ পৰা সি সুৰাসক্ত হ'ল। সি তাৰমানে ইয়াত তামাম ড্ৰিংক কৰে দিনে ৰাতি এই পইচাটোৰ কাৰণে। তাৰ হেৰি টেনশ্যনতে তাৰ গাড়ী চাড়ী গুচি গ'ল না, 2খন গাড়ী আছিল, সেই 2খন গাড়ী গ'ল, ঘনীয়েকৰ অলংকাৰ পাতি গ'ল, চব গ'ল। যোৱাৰ পিছত ড্ৰিংক কৰা ক'লে, জিম বাদ দিলাক, জিমত নাযায়, সি ড্ৰিংক কৰে, কেৱল ড্ৰিংক কৰি থাকে, ভাত পানী নাখায়, দিনে ৰাতি ড্ৰিংক কৰি থাকে, সেনেকুৱা কৰে। নিদিলে আজি কেছ দিলোঁ মাহীয়েকৰ ওপৰত। আজি 15 দিন হ'ল। অঁ, আজি 15 দিন হ'ল। আৰু আমি ন্যায় বিচাৰোঁ। তাৰমানে ল'ৰাটো ন্যায় পাব লাগে, মাহীকে শাস্তি পাব লাগে। তাৰমানে আজি মোৰ নিজৰ ভনী, মোৰ এটা ল'ৰাটো মোৰ ঢুকাই গ'ল। মোৰ মাৰ ঘৰ বাঘিউদয়পুৰ, বৰভাগ বাঘিউদয়পুৰ। আৰু যেতিয়া তাৰ বেমাৰ হৈ আছিল, তেতিয়া কোনোদিন খবৰ ল'ব তাই নাহিল। মই ফোন কৰি একবাৰ পইচা বিচাৰোঁ, মানে এই এপ্ৰিল মাহত যে 5,000 টকা দেচোন, তাক নিবা লাগে, বহুত পইচা লাগে, চেকআপত নিবা লাগে 20,000 মান টকা লাগে, তাৰমানে গাড়ী ভাড়া চাড়া কৰি। তেতিয়া তাই কৈছে মই পইচা দিব নোৱাৰোঁ, মই যদি পইচাৰ কথা কওঁ মোক ৰামে ঘৰৰ পৰা উলিয়াই দিব, তাৰমানে গিৰিয়েকে তাক ঘৰৰ পৰা উলিয়াই দিব। আৰু ৰামে বোলে কৈছিল তাক, সি মোক কৈছিল বোলে মহাই মোক এনেকৈ কৈছে, যা 18 লাখ টকাটো তই জুৱা খেলা বুলি ধৰি লগে। মহাকে কৈছে, গিৰাকে কৈছে 18 লাখ টকাটো তই জুৱা খেলা বুলি ধৰি লগে, সেনেকৈ কৈছে বোলে মহাকে। আৰু সি ঢুকাবাৰ দিনাখনে কোনো ধৰণৰ সিহঁতৰ ৰেচপনে এটা তাৰমানে সিহঁতৰ প্ৰাণীও নাহিল আমাৰ ওচৰৰ ঘৰত। মোৰ একমাত্ৰ ল'ৰা। যিবিলাক জিমুৰ ল'ৰা সকলোৱে যাই পেলাই কৈছে মাহীয়েক আছে নেকি। তাৰমানে নলবাৰী ডিষ্ট্ৰিক্টত বিখ্যাত হৈ গৈছে যে মাহীয়েকে তাৰ পইচা খাইছে, সেইকাৰণে সি ঢুকাইছে টেনশ্যনতে, বেমাৰত, তাৰমানে বেমাৰ হৈ গৈছে। প্ৰমাণ পইচাটো আচলতে নিজৰ মাহীয়েকক পইচা দিওঁতে কি প্ৰমাণ, দলিনত চহী কৰি ৰাখিব নেকি নিজৰ মাহীয়েকক পইচা দিওঁতে। সি যেতিয়া উপায় নোপোৱা হোৱাৰ আগত, মৃত্যুৰ আগত সি এটা ভিডিঅ' এৰি থৈ যায় আৰু কল ৰেকৰ্ডিং এটা এৰি থৈ যায়। আৰু মোৰ তাইৰ লগত কথা পতা যে পইচাৰ কাৰণে যি তৰ্ক বিতৰ্ক, সেনেকৈ কেইটামান কল ৰেকৰ্ডিং মোৰ তাত আছে।